নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুলাই। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ লগত এতিয়া আৰু ধেমালি নচলিব। শিৱসাগৰত লুণ্ঠনৰ বেপাৰ বন্ধ কৰক, অন্য এটা ভয়ংকৰ পৰিস্থিতি হ'ব। হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। মানুহ মৰি আছে, কিন্তু বেপাৰীয়ে বেপাৰ কৰিছে। বস্তুৰ জুই চাই দাম। আলু, পিঁয়াজ, পানীৰ বটল, মম সকলোৰে দাম বঢ়াইছে। প্ৰতিটো বস্তুৰ দাম বঢ়াইছে শিৱসাগৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে। এপেকেটত মমবাতিৰ দাম ৰাখিছে 200 টকা। এইবোৰ লুণ্ঠন চলাবলৈ দিয়া নহ'ব। DCSPয়ে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি ব্যৱস্থা ল'ম। শিৱসাগৰৰ লগত ধেমালি নচলিব বুলি শৃংখল চলিহাই এনেদৰে মন্তব্য কৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে হোজাই বৈয়াপট্টিত বৰ্তমান শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আচলতে হোজাইৰ বৈয়াপট্টিত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ বৰ্তমান শ শ লোকৰ ভিৰ দেখা গৈছে হোজাইৰ বৈয়াপট্টিত। এই দোকানখনত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বৰ্তমান আমি লাইভ যোগে দেখুৱাই আছোঁ। আপোনালোকে লাইভটো এটাকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো বৰ্তমান শ শ লোকৰ ভিৰ বুলি ক'ব লাগিব। শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে হোজাইৰ বৈয়াপট্টিত আৰু এই দোকানখনত এনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বৰ্তমান হোজাইৰ বৈয়াপট্টিত। মা মিলন জুৱেলাৰী যিখন দোকান আছে, জুৱেলাৰী দোকানত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা বৰ্তমান আপোনালোকে দেখা পাইছে। এনে পৰিস্থিতিৰ সৃষ্টি হৈছে হোজাইৰ বৈয়াপট্টিত। বৰফুকৰ টাইনৰ গড় টাইন 15 বছর থেকে দোকান দিরা আমি নিজেও আমার বাড়ির পরিয়ালের সারার সোনা অন্য বানাইছি। মানুষ খুব ভালো আছিল, হঠাৎ তাই মানে মৃত্যু ঘটন করছেন। তোমার তান কিলা খবর পাইলা? আমি তো খবরটা পাইছি, মানে ফোনও আমার কইছেন। আমি তো মানে সোশ্যাল মিডিয়াত কাম করি, ওলা আমার বহুত মানুষ ফোন মারছেন, মারা কইছেন ওলা ওলা উনার যে তাই মারা গেছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক সাল সলনি। সপ্তাহৰ এটা দিনত চিকেন বিৰিয়ানী দিয়া হ'ব শিক্ষাৰ্থীক। মধ্যাহ্ন ভোজনৰ মানদণ্ড উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা শিক্ষা বিভাগৰ। প্ৰতি সাঁজ ভোজনতে শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব অধিক পুষ্টিকৰ খাদ্য। সমাজ কল্যাণ মহিলা সবলীকৰণ বিভাগৰ সৈতে আলোচনাৰ অন্তত সিদ্ধান্ত। প্ৰায় 40 লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব এই বিনামূলীয়া মধ্যাহ্ন ভোজন। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। শিক্ষাৰ্থীক শিক্ষা অনুষ্ঠানৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই সিদ্ধান্ত থালাপতিছৰ। মই পুৰা গাঁৱে গাঁৱে নিজে ভিজিট কৰি আছোঁ এটাই কাৰণত যে আপোনালোকক আমি পৰিৱেশখিনি দেখাম। মোৰ পেজৰ পৰা আপোনালোকে এই পৰিৱেশখিনি আপোনালোকে চাব। তেনেকুৱা ইয়াতে যে আপোনালোকে ইমান মানুহ আপোনালোকে চাই আছে, ইয়াতে যে ইমান মানুহ একগোট হৈছে চাই লওক আপোনালোকে। এই গোটেইখিনি মানুহ ঘৰত এতিয়ালৈকে যাব পৰা নাই। কিয় যাব পৰা নাই? সিপাৰে ঘৰ এতিয়ালৈকে ঘৰত ইমানখিনি বোলে পানী আছে। তো মই সেইকাৰণে আৰু এটা কথা কৈছোঁ যে আপোনালোকে গাঁৱে গাঁৱে সোমাওক। যিহেতু এইটো মেইন ৰোডৰ পৰা কমচে কম কিমান কিলোমিটাৰ হ'ব? 6 কিলোমিটাৰ। কাৰণ মই বাইক লৈ আহিছোঁ, মই কিন্তু 4 চকীয়া লৈ আহিব পৰা নাই। মই বাইক লৈ আহিছোঁ আৰু ইয়াৰে স্থানীয় যিজন দাদা আছে তেখেতে মোক বহুত হেল্প কৰিছে। পুৰা গাঁৱে গাঁৱে সোমাই এতিয়া যিহেতু ৰাতি হৈ গ'ল, এতিয়া মই আপোনালোকক গোটেইখিনি দেখাব নোৱাৰিম। বাট আপোনালোকে পৰিৱেশটো চালে কেনেকুৱা, মই আৰু ইমান ক'ব নালাগে, ঠিক আছে? আৰু দাদা আপুনি কিবা ক'ব নেকি দুই এষাৰ? আপোনাৰ ঘৰটো মানে কোনখিনিত আছিল? আমাৰ এই সোঁহাতে আচ্ছা, গাঁৱটোৰ নাম খেলুৱা ব্লক। খেলুৱা ব্লক, অব্লিক ব্লক। অলপ জোৰকে ক'ব কাৰণ মই খেলুৱা সেইটো লৈ অহা নাই। খেলুৱা খেলুৱা ব্লক।
যে আমাৰ যে বাঘ হাজৰিকা যে আছিলে যে বাঘ হাজৰিকা এই দয়া চাৰিআলি ন দয়া চাৰিআলিৰ পৰা অলপ ভিতৰত তো আপোনালোকে গম পাই আছে মই কিমান ভিতৰত সোমাই গৈছো অলৰেডি আৰু এইটো শিৱসাগৰৰ পৰা কিমান কিলোমিটাৰ হ'ব 14 কিলোমিটাৰ শিৱসাগৰৰ পৰা 14 কিলোমিটাৰ ভিতৰত মই সোমাইছো আজি খোজকাঢ়ি আপোনালোকে যদি চাই মোৰ লাইভটো চাই আছে আপোনালোকে 14 কিলোমিটাৰ ভিতৰত সোমাইছো গাঁৱত সোমাইছো আৰু আপোনালোকক মই পৰিৱেশখিনি দেখাই আছো ঠিক আছে এতিয়া মোৰ ফালৰ পৰা যিমানখিনি মই সাহায্য দিব পাৰিছো দিছো বাট মই এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকক যে আপোনালোকে যিমান গুৱাহাটীৰ পৰা আহে বা বাহিৰৰ পৰা যিমানখিনি আহে আপোনালোকে আহি কিনে পেলাই আপোনালোকে গাঁৱে ভূঞে সোমাই লওক খালি আপোনালোকে আহি কিনে পেলাই যদি ৰাস্তাত দিয়ে সেইটো নহ'ব অলপ গাঁৱতো সোমাওক কি কয় দাদা আপোনালোকে কিবা ক'ব নেকি ৰাইজক নাই ভিতৰৰ জেগাত সোমাই যিখিনি মানুহে পাবলগীয়া হয়, সেই হয়। মানুহখিনিক দিব লাগে মুঠতে ঠিক আছে ঠিক আছে অন্য কথা একো নাই আপুনি এটা হওক আপুনি এটা হওক একো নাই আপোনাৰ কথাখিনি আপুনি কৈ দিব পাৰে আপুনি অলপ জোৰকে ক'ব খালি পানীয়ে হয় বানপানী এতিয়া দহলে সোমাইতো কেতিয়াও যাব নোৱাৰে হয় না ৰাস্তা গাঁৱতে সোমাই পায় ৰাইজে এতিয়া যেনেকে মই যেনেকে ইয়াতে আহিলো পুৰা কিন্তু মই মেইন ৰোডৰ পৰা কিমান 6 কিলোমিটাৰ ইয়াতে আহি চালো যে গোটেইখিনি মানুহ একগোট হৈ আছে মই গম পাইছো যে গোটেইখিনি মানুহ কিবা কমপ্লিটেড আছে প্ৰব্লেম আছে কাৰণ আপোনালোকে গোটেইখিনি ঘৰ এৰি কিনে পেলাই এইটো ঘৰত মানে জাগাটো লয় এই ঘৰটোতো বেলেগৰ হয় আপোনালোকৰতো নহয় যিহেতু আপোনালোকে এইটো ঘৰত আপোনালোকে জাগাটো লৈছে এতিয়া কেতিয়া যে আপোনাৰ ঘৰবিলাক ঠিক হ'ব এতিয়ালৈকে ঠিক নহয় হয় নে নাই এতিয়াই চব এইটোৱে পানী চব এই ভূঞাত ঘৰ চব মই দিনত হলে আমাৰ যিখিনি ভিউৱাৰ্ছ আছে মই দেখাব পাৰিলো হয় বাট মই এইটো বস্তু আপোনালোকক দেখাই আছো কাৰণ মোৰ এতিয়া কেতিয়াবা এনেকে লাগে মোৰ বহুত বেয়া লাগে চিটুৱেশ্যনটো বহুত বেয়া হৈ আছে কাৰণ যেতিয়া আপোনালোকে ডাইৰেক্ট প্ৰেক্টিকেল ফিল্ডত সোমাব তেতিয়াহে আপোনালোকে কেছটো গম পাব যিহেতু ঘৰত বহি থাকি বা কিছুমানে টাউনত থাকি কিনে বোলে কমেণ্ট কৰিলে নহ'ব দাদা আপোনালোকে গাঁৱত আহক এবাৰ ভিজিট কৰক প্ৰেক্টিকেল ফিল্ডত সহায় কৰক চবে এতিয়া সহায়ৰ হাতটো আগবঢ়াই দিয়ক বৰ্তমান চবকে সহায় লাগে পৰিৱেশবিলাক আপোনালোকেতো গোটেইখিনি দেখালো মই কেনেকুৱা বাট এতিয়া যদি কিছুমানে বিচাৰে যে আমি সহায় কৰিম তেনেহ'লে আপোনালোকে সেই গাঁৱৰ স্থানীয় লোকৰ লগত লগ কৰি কিনে পেলাই গাঁওবিলাক সোমাওক